Hello students, আজি আমি পঢ়িম sex determination মানে এটা লৰা নে এটা ছোৱালী হ'ব তাক কেনেকৈ ডিটাৰমাইন কৰে তাৰ বিষয়ে আমি পঢ়িম আমাৰ শৰীৰত ক্ৰোমোজোম থাকে কি থাকে ক্ৰোমোজোম কি ক্ৰোমোজোম মানে আমাৰ যি নিউক্লিয়াছত কিছুমান এনেকৈ উটাৰ সদৃশ যি গঠন থাকে সেই গঠনবোৰকে ক'ব ক্ৰোমোজোম কেইডাল বাৰু ক্ৰোমোজোম মুঠ 23 পেয়াৰ that means 46 ক্ৰোমোজোম আমাৰ শৰীৰত আছে হয় লৰা হওক বা ছোৱালী হওক কিন্তু ছোৱালীৰ ক্ৰোমোজোম আৰু লৰা ক্ৰোমোজোমৰ মাজত এটা পাৰ্থক্য আছে সেই পাৰ্থক্যটো হৈছে পিতৃ পুৰুষৰ হাতত দুডাল ক্ৰোমোজোম থাকে এডালৰ নাম X আনডালৰ নাম Y আৰু মাতৃৰ X আৰু X থাকে সদায় মনত ৰাখিবলগীয়া কথা এতিয়া চাবা যদি পিতৃৰ পৰা X আহে আৰু মাতৃৰ পৰাও যদি X আহে XX যোজন কোষৰ সৃষ্টি হ'ব আৰু সেই যোজন কোষৰ ফলত যিটো সন্তানৰ সৃষ্টি হ'ব সদায় ছোৱালী হ'ব গাৰ হ'ব আনাদাৰ ৱে যদি এটা কথা মনত ৰাখিব লাগিব পিতৃৰ পৰা সদায় X ৰ উপৰিও Y ক্ৰোমোজোমডাল আহে সেইটো কথা কিন্তু মনত ৰাখিব লাগিব যেহেতু পিতৃয়ে যদি Y ক্ৰোমোজোমডাল শেয়াৰ কৰে বা ডোনেট কৰে আৰু মাতৃৰ পৰা যদি X ক্ৰোমোজোমডাল আহে দুইটাৰ ফলত X আৰু Y যোজন কোষৰ সৃষ্টি হ'ব তাৰ ফলত সদায় লৰা সন্তানৰ সৃষ্টি হ'ব অৰ্থাৎ X আৰু Y এনেকৈ আমি কোনো এটা সন্তান লৰা হ'ব নে ছোৱালী হ'ব তাক আমি ডিটাৰমাইন কৰিব পাৰোঁ এই টপিকটো দশম শ্ৰেণীৰ আটাইতকৈ ইম্পৰ্টেন্ট টপিক যেহেতু বায়োলজিত ইয়াক ইনক্লুড কৰা আছে আৰু ইয়াৰ পৰা এছএছএলসি এক্সামত যথেষ্ট কোৱেশ্চন